নমস্কাৰ স্বাগতম জনাইছো আমাৰ শ্ৰীমন্ত দত্ত অনুশীলন পেজলৈ আৰু আমাৰ শ্ৰীমন্ত মোটিভেটৰ ইউটিউব চেনেললৈ মই আজি আপোনালোকৰ সন্মুখত পৰিচয় কৰাই দিবলৈ বিচাৰিছো এগৰাকী মহিলাক যিগৰাকী মহিলাই আজি কেইটামান দিনৰ আগত নিজৰ জীৱন আৰু মৃত্যুৰ লগত এখন যুঁজ কৰি তেখেত জয়ী হৈ আহিছে আৰু তেখেত হৈছে মণিকংকনা দত্ত নমস্কাৰ আপোনাক স্বাগতম জনাইছো আমাৰ চেনেললৈ মই আপোনাৰ পৰা দুটামান কথা জানিবলৈ বিচাৰিম সেই কথা কেইটাৰে যাতে অজস্ৰজনক শক্তি প্ৰদান কৰে প্ৰথম কথা হ'ল কি আপোনাৰ আজি কিছুদিনৰ আগত এটা হাৰ্টৰ সাৰ্জাৰী হৈছিল যেটো ওপেন হাৰ্ট সাৰ্জাৰী বুলি আমি কওঁ কিন্তু আপোনাৰ যেটো ওপেন হাৰ্ট সাৰ্জাৰী হৈছিল হঠাৎ আপোনাৰ হাৰ্টৰ প্ৰবলেম হোৱা হেতু অসুখ নহয় কিন্তু যেটো কথা আপুনিও দেৰিকে গম পাইছে বা আমি দেৰিকে গম পাইছে তাৰ আগত মই এখাৰ কথা আপোনাক কৈ দিছো যে কেতিয়াবা কিছুমান শিশুৰ হাৰ্টত এটা হোল হৈ আহে নহয় নে সেই হোলটো এই আমি মনিনব বুলি কওঁ এই মনিনবৰ সেই হোলটো জন্মৰ পৰা আছিল আৰু আজি কিছুদিনৰ আগত কি হ'ল যে তেখেতৰ মানে ঘৰত আমি ভাবিছো আৰু আমাৰ মোৰ মানে বত্তাৰ পুতেক দাদাৰ বৌ হয় এই কাৰণে আমি গুটেখিনি কথা জানো সেই কথাখিনি মই ভাবিলো আপোনালোককো কওঁ গতিকে মোৰ অচিনাকি নহয় মানে চিনাকি এই কাৰণে একো কৈ দিছো যে বৌ এদিন উখা ল'ব নোৱাৰা হ'ল তেখেতে জ্বৰ হৈছিল উখা ল'ব নোৱাৰা হ'ল আমি ভাবিছো যে জ্বৰ হৈছে গ্যাস ফৰ্ম কৰিছে মেডিসিন খোৱাৰ কাৰণে এন্টিবায়োটিক খোৱাৰ কাৰণে তেনেকুৱা ধৰণে বুলি তাৰ পিছত আমি আপোনাক লৈ গৈছিলো সাৰিঙৰ ডিসপেন্সাৰী মানে নহয় সেই মুহূৰ্তটোত আপুনি মানে একেবাৰে উখাটো ঘূৰাব পৰা নাছিল নাই পৰা আপুনি কি বুলি ভাবিছিল আপোনাৰ সেইখিনি সময়ত কি সমস্যা হৈছে বুলি ভাবিছিল কি মানে মই অকমান উখাটো লবলৈ টান পাইছিলো উখা ললে আৰু পিঠি ফালে মোৰ অকমান খুচি ধৰিছিলে হয় আৰু উখা নিখাহতে মোৰ প্ৰবলেম হৈছিলে বেলেগ তেনেকে অইন প্ৰবলেম হোৱা নাই উখা নিখাহে মেইন হয় আচ্ছা এইখিনিতে এটা কথা ক'ব লাগিব যে আমাৰ সাৰিঙৰ ডিসপেন্সাৰীত যিজন চিকিৎসক আছে শ্ৰদ্ধাৰ ডাক্তৰ মিন্টু দাস ছাৰ তেখেতে কিন্তু আপোনাৰ ক্ষেত্ৰত যথেষ্ট কৰিলে মানে তেখেতে যিমানখিনি পাৰে সিমানখিনি কৰিলে ধৰক এটা গেছ দিয়াৰ পৰা এইটো আমাৰ ভাষাত গেছ দিয়া বুলি কৈছো আৰু মেডিকেল টাৰ্মত কি হ'ব নাজানো আপোনাক যিমানখিনি কৰিব লাগে তেখেতে কৰিলে তাৰপিছত ছাৰে কৈছিলে যে এখেতৰ ইচিজি বা এটা এক্সৰে কৰি আনিলে পাছৰখিনি কথা তেখেতে গম পাব কাৰণ আমাৰ সাৰিং ডিসপেন্সাৰীটো এইখিনি সুবিধা নাই তাৰপিছত সেইদিনাখন ৰাতি যে আমি উভতি গুচি আহিলো তাৰ পৰা আপুনি পাছৰ দিনাহে চিকিৎসালয়লৈ গৈছে সেই ৰাতিটো আপোনাৰ কেনেকৈ গৈছিল ৰাতিটো মই শুবই পৰা নাছিলো গোটেই ৰাতিটো হ'লে মানে মই উখাটো নাপাওঁ উখা ল'ব নোৱাৰো আৰু পিঠি ফালে মানে মোৰ খুব বিষ হৈছিলে আচ্ছা আপোনাৰ এনেকুৱা ভাৱ মনত আহিছিলে নেকি যে মোৰ এই মুহূৰ্ততে কিবা হৈ যাব পাৰে নেকি উখা ল'ব আহিছিলে মই মানে শুবলৈও মন গৈছিলে টোপনিও ধৰে কিন্তু শুব নোৱাৰো এনেকুৱা লাগিছিলে যে মই এতিয়া উখাটো বন্ধ হৈ যাব নেকি হয় এনেকুৱা ভাৱ আহিছিলে উখাটো বন্ধ হৈ গলেতো ধৰা মৰিবই আৰু এনেকুৱা ভাৱ আহিছিলে আচ্ছা পাছৰ দিনাখন আপোনাক কোন হস্পিটেললৈ লৈ যোৱা হৈছিল প্ৰথমতে জয়সাগৰ মেডিকেললৈ নিয়া হৈছিলে হয় তাত মানে ডক্টৰে যেতিয়া চালে তেতিয়া ডক্টৰে চাই ক'লে যে এখেতক ইয়াত নহ'বই লগে লগে ডিব্ৰুগড়লৈ নিব লাগিব আচ্ছা ডিব্ৰুগড় কোনখন নাৰ্ছিং হোমলৈ আপোনাক লৈ যোৱা হৈছিল নে মেডিকেল প্ৰথমতে মেডিকেললৈ নিয়া হৈছিলে তাত কেনেকুৱা আপুনি চিকিৎসা পাইছিল তাত চিকিৎসা পাইছিলো মানে ডক্টৰ মানে যিসকল ষ্টুডেণ্ট পঢ়ি আছিলে তেওঁলোকে মোক প্ৰথমতে চোৱা চিতা কৰিছিলে বৰ ভালকে চিকিৎসাটো পোৱা নাছিলো আচলতে সেইটো কাৰণে তাত মানে থকা নহলে উন্নত চিকিৎসাৰ কাৰণে আপোনালোক নাৰ্ছিং হোমলৈ যোৱা স্বাস্থ্য নামৰ নাৰ্ছিং হোমখনলৈ হয়নে নহয় আচ্ছা আমি যেতিয়া গৈছিলো তালে আপোনাক দেখিছিলো মানে আপুনি মানে বৰ কষ্ট পাই আছিলে উখা ল'ব তাত কেইটা দিন আপুনি থাকিলে তাত মই 5 দিন থাকিলো তাৰপিছত তাতো নোৱাৰো বুলি হাত দাঙিলে তাত ডক্টৰে ক'লে যে অলৰেডি মানে দেৰি হৈ গ'ল বুলি কৈছে আমাক গতিকে আমি একো কৰিব নোৱাৰিম আমি তথাপিও চেষ্টা কৰিম আৰু বাকী ভগৱানৰ ওপৰতে এৰিছো আৰু ভগৱানে কি কৰে এনেকৈ বুলি ক'লে আচ্ছা আপোনাক গুৱাহাটীলৈ লৈ যাবলৈ ক'লে তেতিয়া গুৱাহাটীলৈ লৈ যাবলৈ বুলি ক'লে আচ্ছা গুৱাহাটীৰ কোন হস্পিটেললৈ আপুনি গ'ল গুৱাহাটী এপ'লো হস্পিটেল হয় এপ'লো হস্পিটেললৈ বৌক লৈ যোৱা হ'ল আৰু এটা কথা ক'ব লাগিব যে আজিৰ তাৰিখত যে বহুত ল'ৰা ছোৱালীয়ে পিতৃ মাতৃক অৱজ্ঞা কৰে বুলি আমি অনুভৱ কৰোঁ কিন্তু এই বৌৰ ক্ষেত্ৰত আমি দেখিলো তেখেতৰ দুইটি সন্তানে মানে মাকক এক মুহূৰ্তৰ কাৰণে এৰি দিয়া নাই আৰু ইমান কষ্ট কৰি মাকক একেবাৰে মানে জমৰ দুৱাৰ মুখৰ পৰা উভতাই আনিলে বুলি আমি ক'ব পাৰিম আচ্ছা আপোনাৰ যিটো
মানে সমস্যাটো হ'ল সেইটো কেৱল হাৰ্টত ফুটাটো থকাৰ কাৰণে হ'ল নে আপোনাৰ এই জ্বৰ চৰ্দি লাগোতে ইনফেকশ্যন হ'ল? জ্বৰ চৰ্দি লগাৰ কাৰণে সেই আচলতে ইনফেকশ্যন হৈ পেলানি লাঞ্চত ইনফেকশ্যন হৈ গ'ল, লাঞ্চটো ডেমেজ হৈ গ'ল। সেই ডেমেজ হৈ যোৱাৰ কাৰণে সেই হাৰ্টৰ ফুটাটো থকাৰ কাৰণে হাৰ্টটো কাম কৰিব নোৱাৰা হৈ গ'ল। আৰু ফুটাটো বহল হৈ গৈছিলে নেকি এইখিনি সময়ত? এতিয়া সিমানটো ক'ব নোৱাৰিম নহয়, এতিয়া ফুটাটো বহলেই হৈছিলে নে কি হৈছিলে। হয়, এখেতৰ মানে লাঙৰ যিটো ইনফেকশ্যন আছিলে সেই ইনফেকশ্যনটো হোৱাৰো কাৰণ কিন্তু চিকিৎসকে কোৱা মতে সেই ফুটাটো এটা কাৰণ আছিলে নেকি? সেই ফুটাটোও এটা কাৰণ আছিলে। আচলতে লাঞ্চটো বেয়া হৈ যোৱাৰ কাৰণে দুটা বস্তু ডেমেজ হৈ গ'ল আৰু মানে হাৰ্টটো আপোনাৰ মানে ডেমেজ হৈ গৈছিল। হাৰ্টটো ডেমেজ হৈ গৈছিল আৰু লগালগ আপোনাৰ সেইটো অপাৰেশ্যন কৰাবৰ কাৰণে অপাৰেশ্যন কৰিব লাগিব বুলিয়ে ক'লে তাৰমানে। ক'লে আপোনালোক গুচি গ'ল এপ'ল' হস্পিটেল। হয়, এপ'ল' হস্পিটেলত অপাৰেশ্যন কৰাৰ পিছত আপুনি কিমান দিন তাত থাকিবলগীয়া হ'ল? এমাহ থাকিবলগীয়া। এইটো অপেন হাৰ্ট চাৰ্জাৰী কৰি তাৰমানে আপোনাৰ ফুটাটো বন্ধ কৰি দিলে। আচ্ছা, আপুনি গম পাইছিলেনে যে আপোনাৰ ল'ৰালিতে বা সৰু কালৰ পৰা বা জন্মৰ পৰাই ফুটাটো আছে বুলি? সেইটো মই গম পাইছিলোঁ। সৰুতে এবাৰ দেউতাই মোক নিছিলে, তেতিয়া ক্লাছ 5 মানত আছিলোঁ নেকি, 4-5 মানত আছিলোঁ। তেতিয়া গুৱাহাটীত দেখাবলৈ নিছিলে। তেতিয়াও ডক্টৰে ক'লে যে ডাঙৰ হৈ গ'লে মানে বয়স হৈ গ'লে মানে শকত হৈ গ'লে চৰ্বি এটা বাঢ়ে আৰু সেই চৰ্বিটো বাঢ়িলে মানে এইটো ফুটাটো বন্ধ হৈ যাব বুলি ক'লে ডক্টৰে। গতিকে অপাৰেশ্যন কৰিব নালাগে বুলি ক'লে। তেতিয়া সৰু কালৰে কথা। তাৰপিছত একো প্ৰব্লেমে পোৱা নাই তেতিয়াবা মই। মোৰ দুটা ল'ৰা ছোৱালী আছে, দুটা ল'ৰা ছোৱালী সেই চিজাৰিনেই হৈছে, তেতিয়াও একো প্ৰব্লেম নহ'লে। তাৰপিছত মোৰ গ'ল্ডব্লাডাৰ অপাৰেশ্যন হ'ল, তেতিয়াও তেনেকৈ ইমান প্ৰব্লেম নহ'লে। তাৰমানে মই ভাবিছোঁ যে সেই ইনফেকশ্যনটোৰ ক্ষেত্ৰতে মানে এইটো গম পোৱা গ'ল যে আপোনাৰ হাৰ্টটো ডেমেজ হৈ গৈছিলে, লাঙো ডেমেজ হৈ গৈছিলে মানে, নহয় জানো? গতিকে আপুনি এতিয়া ভাবেনে যে আপোনাৰ যদি ল'ৰালিতে সেই যিটো হোল আছিলে, যিটো ফুটা আছিলে, সেইটো যদি ল'ৰালিতে বন্ধ কৰি দিলেহেঁতেন মানে আপোনাৰ শৈশৱ কালতে, তেতিয়াহ'লে হয়তো আজিৰ তাৰিখত আপুনি ইমান সমস্যাটো নাপালে। হয়, তেতিয়াই যদি বন্ধ কৰি দিয়া হ'লে ইমানখিনি কষ্ট নহ'লেগেহেঁতেন মানে। আচ্ছা, তেতিয়া ধৰা এনেই অকল এইটো ইনফেকশ্যনটো হৈ গ'লহেঁতেন আৰু লাঞ্চৰ, তেতিয়া সেই হাৰ্টৰ প্ৰব্লেমটো নাহিলেহেঁতেন তেতিয়া। এতিয়া আপোনাৰ এইটো অপেন হাৰ্ট চাৰ্জাৰী কৰা হ'ল? আচ্ছা, সম্পূৰ্ণৰূপে মানে অপেন পুৰা ইয়াৰ পৰা ইয়ালৈকে ফালি এইটো বৰ চাৰ্জাৰী কৰা হ'ল। এই বৰ যোগেদি আপোনালোক এটা কথাই জনাবলৈ বিচাৰিছোঁ যে বহু ক্ষেত্ৰত দেখা যায় যে শিশুবিলাকে কেতিয়াবা জন্মতে এটা হাৰ্টত ফুটা লৈ আহে, তেওঁলোকৰ এটা ফুটা থাকে মানে। সেই কথাটো ইগন'ৰ কৰিব নালাগে, নহয় জানো? হয়, নালাগে। সেইটো ইগন'ৰ কৰিব নালাগে, কাৰণ বৰ যিটো ইনফেকশ্যন বাঢ়িছিলে চিকিৎসকে কোৱা মতে যে সেই ফুটাটোও এটা কিন্তু তাৰ কাৰণ আছিলে। আৰু ফুটাটো নথকা হ'লে তেখেতৰ সেইখিনি সময়ত মানে কি হ'লে অকল লাঙত হেৰি হৈ থাকিলে, ইনফেকশ্যনটো থাকিলে, হাৰ্টত হয়তো গুচি নগ'লেহেঁতেন। কিন্তু সেইটো গুচি যোৱাৰ কাৰণ হৈছে সেই ফুটাটো থকাটো। গতিকে সকলোকে মই এটা অনুৰোধ জনাম, ভগৱানে নকৰক কাৰোবাৰ শিশুৰ যদি তেনেকুৱাকৈ হাৰ্টত কিবা হোল আছে, তেতিয়াহ'লে সেইটো কিন্তু খুব সোনকালে আৰু সৰু হৈ থাকোঁতে বন্ধ কৰি পেলোৱাটো উচিত বুলি আমি ভাবোঁ। আচ্ছা, এতিয়া আপুনি মোক কওক, আপুনি যেতিয়া যুঁজি আছিলে উশাহ ল'ব নোৱাৰে, কাৰণ উশাহটোতকৈ আৰু ডাঙৰ বস্তু একো নাই যেন লাগে পৃথিৱীত, কাৰণ ছটফটাই থকাটো আমি দেখিছিলোঁ আপোনাক। সেইখিনি সময়ত আপুনি কি ভাবিছিলে, মানে মনত কেনেকুৱা ভাৱ আহিছিল? ভাৱ আহিছিলে যে এতিয়া বহুত কষ্টও পাইছিলোঁ, কিন্তু ডক্টৰ ঘৰলৈ গ'লোঁ, যেতিয়া ডক্টৰে যেতিয়া ট্ৰিটমেণ্ট কৰিলে তেতিয়া ভাল হ'ম যেনো লাগিছিলে। ল'ৰা ছোৱালীহালৰ মুখখন দেখিলেও ভাল লাগে, সিহঁতৰ কাৰণেতো জীয়াই থাকিব লাগিব। ময়ো বহুত মানে ষ্ট্ৰংকৈ আছোঁ আৰু তেতিয়া। মনত এনেকুৱা ভাৱ আহিছিলে নেকি যে মই নাথাকিম নেকি আৰু? ভাৱ মাজে মাজে আহে তেনেকুৱা ভাৱ আহিছিলে বাৰু, নাথাকিম নেকি, কিন্তু হ'লেও মানে এনেকুৱা ভাৱ আহিছে যে ভগৱানে মোক মাৰি নিনিব আৰু, অন্ততঃ ল'ৰা ছোৱালীহালৰ কাৰণে মোক আৰু অলপ দিন জীয়াই ৰাখক। সেইটোৱে হৈছে পজিটিভিটি। যেতিয়া কাৰোবাৰ অসুখ হয়, অসুখ হওঁতে তেখেতলোকে এটা কথা ভাবিব লাগে যে মই ভাল হ'মেই, মই এই যুঁজখন জয় কৰিব পাৰিমেই, যিটো বৌয়ে ভাবিছিলে। আৰু আজিৰ তাৰিখত তেখেতে সেইটো ভবাৰ কাৰণে সুস্থ হৈ মোৰ লগত ইণ্টাৰভিউ দিব পাৰিছে। আচ্ছা, লাষ্ট এটা কথা সুধো আপোনাক, চিকিৎসকে আপোনাক খোৱা বোৱাৰ ক্ষেত্ৰত কিবা বাধা দিছে নেকি এতিয়া চাৰ্জাৰী হৈ যোৱাৰ পিছত? তাৰপিছতে অলপ বাধা দিছিলে, এই মাংস, ছাগলী মাংস, হাঁহ মাংস এনেকৈ এইবিলাক বস্তু, ৰেড মিটটো খাবলৈ মানা কৰিছে, আৰু এইবিলাক এইটো মাটি দাইলটো আৰু তেনেকৈ দুটা এটা বস্তু দিছে আৰু, কিন্তু বেছি দিনৰ কাৰণে দিয়া নাই, তাৰপিছত পাৰিম বুলিয়ে কৈছে। আচ্ছা আচ্ছা, কিন্তু তথাপিতো মই আপোনাক এটা কথা কওঁ, যিটো ৰেড মিটৰ ভিতৰত হয় আপোনাৰ মাটন হয়, পৰ্ক হয়, সেইবিলাক মাংস নোখোৱাটো ভাল। তাৰমানে ৰেড মিটটোৱে যিকোনো কথাতে আমাক অকণমান স্বাস্থ্যৰ ক্ষেত্ৰত সহযোগিতা নবঢ়ায় মানে ভাল হৈ থাকিবৰ কাৰণে। গতিকে চিকিৎসক মহোদয়সকলে যিখিনি কথা আপোনাক যিখিনি বস্তু নাখাবলৈ কৈছে, মই ভাবোঁ
তেখেতলোকে যদি কৈছিলে 3 মাহ নাখাব আপুনি হয়তো তাতকৈ বেছি দিন নাখালে ভাল বুলি আমি ভাবো মানে সেইটো কথা ঠিক আছে আপোনাক বহুত বহুত ধন্যবাদ জনাইছো কৃতজ্ঞতা জনাইছো আৰু বৰ মুখেদি এইখিনি কথা আপোনালোকক আমি জনোৱালো আৰু বোৰতকৈ বেছিকৈ মই ক'লো তাৰ কাৰণটো কি জানেনে বৰ এনেকৈ কথা কোৱাৰ অভ্যাস নাই যিহেতু আমাৰ ঘৰৰে মানুহ মই আৰম্ভণিৰ পৰা শেষলৈকে সকলোবিলাক কথা জানো গতিকে বোৰতকৈ কথাখিনি অলপ বেছিকৈ কৈ আপোনালোকলৈ ইনফৰমেশ্যনবিলাক আগবঢ়ালো গতিকে ভগৱানে আপোনাক ভালে ৰাখক আৰু ভৱিষ্যতে এনেকুৱা কোনো বিপদ আপদৰ আৰু সন্মুখীন নহওক ধন্যবাদ